Hello and welcome back to my channel. Hokuloke ako ebar mor channel jule swagatam janaisu. Mor naam Dr. Manali, MD dermatologist, apunar Ahombakir digital skin doctor. Aji ami video tu kotha patim je stretch mark ki hoy aru kyo hoy. Stretch mark with time nije laheke atori jay ne treatment or dorkar pore. Stretch marks hoyto apunaloke gom pae je pregnancy time ot bahut beshi commonly dekha poa jay. Yar pora basibole apunaloke ki koribo pare. Stretch marks atorabole কিছুমান ক্রিম পোৱা যায় যেটো বজাৰত stretch mark removal creams বা oils এবোৰ হসাকে কামত দিয়ে নে তে জাস্ট মার্কেটিং গিমিক হয় আৰু ইন ক্লিনিকত বা ডক্টৰ ক্লিনিক এটাত বা হস্পিটালত কি আমি প্ৰসিডিউৰস কৰো যেটো stretch marks to less visible কৰিবলৈ সহায় কৰে এইবোৰ গুটেখিনি কথা আমি গম পাম যদি ভিডিওটো স্কিপ নকৰাকে লাষ্টলৈকে চাই তে গুটেখিনি কথা আপোনালোকে গম পাব তেন্তে পলম নকৰি ভিডিওটোলৈ আগবাঢ়ি যাও আহক Stretch mark basically eta permanent dark ba permanent scar hoy jetia amar skin to suddenly rapidly expand ba contract kore tetia ki hoy amar gobhir onkhot skinor gobhir onkhot thaka jebur protein fibers like collagen ba elastin hetu fati jay like apuni jodi suddenly weight gain kore ba suddenly weight lose kore apuni crash diet kori ase ba bahut beshi heavy exercise kori ase byam kori ase tetio ki hoy apnar weight to suddenly komi ahe aru skin to suddenly contract hoy jay babe apnar skin to stretch out ahi pelai phati jabo pare tar babe ei stretch marks ba ei permanent dark to dekha poa jay etu eta basic physics hoy jodi apuni eta rubber band bahut jurot suddenly eneke tani die tetiale ki hoy rubber band to phati jabo pare but apuni jodi lahe etu tane tetia pressure নপৰে rubber band to ফাটি না যায় ঠিক তেনেদৰে স্কিন টু যদি rapidly increase হৈ যায় suddenly যদি expand হৈ যায় তেতিয়া স্কিনৰ তলত থাকা এই protein fibers খিনি ফাটি যায় আৰু তাৰ বাবে stretch marks দেখা পোৱা যায় গৰ্ভ অৱস্থাত মহিলাৰ যেনেকৈ belly to যেটা tummy to পেটটো যেটা বাহে সাইজত তেতিয়াও এই স্কিন টু প্ৰেছাৰত আহাৰ কাৰণে ফাটি যোৱা যায় আৰু stretch marks খুব কমনলি দেখা পোৱা যায় আপোনালোকে যদি কিছুমান ক্রিম স্টেৰয়েড লাইক ক্রিম ইউজ কৰি আছে তেতিয়াও কি হয় স্কিন টু পাতল কৰি দিয়ে আৰু তাৰ বাবে এট্ৰফি ষ্ট্ৰাই এট্ৰফি বা ষ্ট্ৰেচ মাৰ্কস তাৰ বাবেও দেখা পোৱা যায় বহুত টাইম বা গ্ৰোথ স্পাৰ্টৰ টাইমত যেতিয়া সডেনলি weight gain বা আপোনাৰ হাইট বাঢ়ে during puberty তেতিয়াও এই ষ্ট্ৰেচ মাৰ্কস খুব বেছি কমনলি দেখা পোৱা যায় স্পেশালি ব্যাকত বা আৰ্মছত লিম্বছত তেতিয়া বা জেনেটিক্সৰ এটা প্ৰভাৱ হয় জেনেটিক প্ৰিডিসপজিশনৰ কাৰণেও হয় যদি আপোনাৰ বংশত ষ্ট্ৰেচ মাৰ্কসৰ হিষ্ট্ৰি আছে তেতিয়াও আপোনাৰ চান্সেস টু বেছি যে আপোনাৰ ষ্ট্ৰেচ মাৰ্কস হয়তো ডেভেলপ হ'ব পাৰে যদি আপোনালোকে ৰেপিডলি weight gain বা weight loss কৰিছে বা যদি ফিমেল হয় তেতিয়ালে প্ৰেগন্যান্সি টাইমত তেতিয়ালে কি কৰিব পাৰে আপুনি এভয়েড কৰিবলৈ স্পেশালি ডিউৰিং প্ৰেগন্যান্সি এটো এটা বহুত গভীৰ সমস্যা এটা চিন্তা যে প্ৰেগন্যান্সি টাইমত ষ্ট্ৰেচ মাৰ্কস হলে কি কৰা যাব পাৰে সো প্ৰেগন্যান্সি এটা বিউটিফুল জাৰ্নি হয় ফাৰ্স্ট অফ অল এনজয় ইওর মদারহুড বাট ইয়েস নো ডাউট আপোনাৰ হয়তো এটা ষ্ট্ৰেছ আপোনাৰ ব্যাক অফ দা মাইন্ডত এটা টেনশন হদায় থাকে যে এই ষ্ট্ৰেচ মাৰ্কস টু হলে পিছলে দেখাত বেয়া লাগিব বহুত লিমিটেড অপশনস আছে যেটো আমাৰ মেইন ইনগ্ৰেডিয়েন্ট যেটো বিষয় মই কম আগলে stretch marks কাৰণে বহুতে দৰকাৰ হেতু আকৌ আপুনি প্ৰেগন্যান্সি টাইমত লগাব বা ব্যৱহাৰ কৰিব নোৱাৰে সেই কাৰণে আপোনালোকে কি কৰিব পাৰে বেসিক্যালি আপোনালোকে প্ৰথমতে ডায়েট টু মেইনটেইন কৰক লাইক আপোনালোকে যদি এটা হেলদি ডায়েট প্ৰটিন ৰিচ ডায়েট খায় যেটো প্ৰটিন আপোনাৰ স্কিনৰ ইলাষ্টিসিটি টু মেইনটেইন কৰিবলৈ দৰকাৰ হয় সেইখিনি আপোনাৰ বজাই থাকিব মেইনটেইন হৈ থাকিব তেতিয়া আপোনাৰ stretch marks হোৱা সম্ভাৱনাটো কমি আহে হাইড্ৰেশন টু মেইনটেইন ৰাখিব পানী বহুত বেছিকে আপোনাৰ এডিকুৱেট এমাউন্টত পানী খালে আপোনাৰ স্কিন টু ওয়েল হাইড্ৰেটেড হৈ থাকিব আৰু হাইড্ৰেটেড স্কিনৰ চান্সেস সদায় কম যে stretch marks ডেভেলপ হ'ব ড্ৰাই স্কিনত বহুত বেছিকে ড্ৰাই ডিহাইড্ৰেটেড স্কিনৰ বহুত বেছি চান্সেস হয় stretch marks ডেভেলপ কৰা সেই কাৰণে আপোনালোকে হাইড্ৰেশন টু মেইনটেইন ৰাখিব ড্ৰিংক প্লেন্টি এমাউন্ট অফ ওয়াটাৰ ডিউৰিং ইওর প্ৰেগন্যান্সি টাইম আৰু আপোনালোকে অলপমান অপটিমাল weight টু মেইনটেইন কৰিবলৈ আপোনালোকে লাইট এক্সাৰসাইজ কৰিব পাৰে অফ কোৰ্স
আপোনালোকে এবাৰ আপোনাৰ গাইনেকৰ লগত কথা পাতি ল'ব বাট আপোনালোকে মাইল্ড টু মডাৰেট এক্সাৰচাইজ আপোনাৰ অলপমান কাৰ্ডিঅ' ৱাকিং ব্ৰিস্ক ৱাকিং য়োগা এইবোৰ কৰিব পাৰে চ' ডেট আপোনাৰ ব্লাড ছাপ্লাইটোও ভাল হৈ থাকে আপোনাৰ স্কিনৰ আৰু স্কিনৰ ইলাষ্টিচিটিটো মেইনটেইন হৈ থাকিব আৰু চান্সেছ কমি আহিব ষ্ট্ৰেচ মাৰ্কছ ডেভেলপ হোৱা স্পেচিয়েলি ডিউৰিং ইয়ৰ প্ৰেগনেঞ্চি আৰু আপোনালোকে ক্ৰীম লগাব পাৰে লাইক ডিউৰিং প্ৰেগনেঞ্চি আপোনাৰ ডেম্প স্কিনত আপোনালোকে হাইলুৰনিক এচিড সেৰাম ইউজ কৰিব লগাব অলপমান পিছত তাৰ ওপৰত এটা থিক ময়শ্চাৰাইজাৰ শিয়া বাটাৰ সেন্টেনিলা এচিয়েটেকা কন্টেইনিং ময়শ্চাৰাইজাৰ বা আপোনালোকে অইলছ লগাব পাৰে to keep your skin moisturized and hydrated so that you don't develop stretch marks during your pregnancy. তাৰ পিছত আপোনালোকে কিছুমান যে ক্ৰীমছ পোৱা যায় stretch marks removal creams বা oils তাৰ কনসেপ্টটো কি হেতু লগালে ভাল হয়নে বহুত পেশেন্টে আহি পেলাই হুদে যে stretch marks আতৰাবলে কিছুমান ক্ৰীম বা এটা কিবা এটা সাজেষ্ট কৰিব নেকি Well, I must say, prevention is always better than cure when it comes to stretch marks. Stretch mark এবাৰ যদি হৈ যায় তেতিয়া হলে ক্ৰীমেৰে এটো ৰিভাৰ্স কৰাটো অসম্ভৱ কথা In fact, stretch marks treatment আমি in clinic procedure কিছুমান treatment কৰাৰ পিছতো 100% guarantee কোনোৱে দিব নোৱাৰে কোনোবাই যদি আপোনাক কৈছে যে stretch marks to 100% গুছি যাব treatment কৰিলে no তেতিয়া হলে হেতু গম পাব হেতু এটা মিছা কথা এটো এটা বিগ লাই stretch mark to less visible কৰাব পাৰি অলপমান দেখাত পাতল কৰাব পাৰি but 100% যেনেকে unscaro 100% কেতিয়াও কিউৰ নহয় ঠিক নহয় ঠিক তেনেদৰে stretch marks 100% কেতিয়াও ঠিক নহয় কিন্তু আপোনালোকে যে প্ৰিভেন্ট কৰে হোৱাৰ আগতে যদি কিছুমান ৰেমেডি লয় তেতিয়া হলে আপোনাৰ হয়তো stretch marks হোৱাৰ সম্ভাৱনাটো কমি আহিব লাইক আপুনি যদি গম পায় ডিউৰিং প্ৰেগনেন্সি টাইমত stretch mark হোৱাৰ সম্ভাৱনা তো কমনলি হয় কি কৰিব লাগে মই অলৰেডি ক'লো আৰু আপোনালোকে যদি Suppose আপোনালোকে এক্সাৰসাইজ কৰি আছে ক্ৰাশ ডায়েট কৰি আছে আৰু আপোনালোকে গম পায় যে stretch marks develop হ'ব পাৰে তেলে কি কৰিব পাৰে আপোনালোকে এনেকুৱা ক্ৰীমছ ইউজ কৰক যেটো ওয়েল ময়শ্চাৰাইজ কৰে আপোনালোকে বডি বাটাৰ আপোনালোকে ইউজ কৰিব পাৰে বা আপোনালোকে সেন্টেনিলা এচিয়েটেকা বা সিকা বুলি কয় হেতু এটা বহুত ভাল ইনগ্ৰেডিয়েন্টস হয় ফৰ stretch mark prevention হেতু ইউজ কৰিব পাৰে বা অইলছ যিবোৰ মাৰ্কেটত পোৱা যায় no doubt হেতু আপোনালোকে ইউজ কৰিব পাৰে ফৰ প্ৰিভেনশন কিউৰ হিচাপে নহয় stretch mark prevention oil আপোনালোকে ইউজ কৰিব পাৰে বাট আপোনালোকে যদি ভাবে যে হেতুৰে stretch mark দূৰ হ'ব হেতু এটা ভুল ধাৰণা ডিফাৰেন্সটো আপোনালোকে বুজি পাব লাগিব বায়ো অইল হক বা জি stretch marks removal oil হয় হেতু আপোনালোকে প্ৰিভেনশনৰ কাৰণে ইউজ কৰিব পাৰে stretch marks নহবলে ইউজ কৰিব পাৰে but once stretch mark sets in stretch mark যেতিয়া আপোনাৰ স্কিনত দেখা দিয়ে তেতিয়া ইমিডিয়েটলি আপুনি ডক্টৰৰ লগত কনসাল্ট কৰিব কাৰণ ইয়াৰ এটো কাৰণ মই কৈ আছো stretch marks যেতিয়া নতুনকে ডেভেলপ হয় তেতিয়া আপুনি দেখা গম চাব যে নটিস কৰিব যে stretch marks ৰ কালাৰটো ৰেডিশ হয় এই যেতিয়া stretch mark টো এটা ৰঙা হৈ থাকে বা ৰেড হৈ থাকে তেতিয়া আমি যদি ট্ৰিটমেন্ট আৰম্ভ কৰো ৰিজাল্টস wonderful results বহুত ভাল দেখা পোৱা যায় কিন্তু stretch marks যিমানে পুৰণা হৈ যাব হিমানে হেতু কালাৰটো ফেড হৈ লাইট হোৱাইট কালাৰ হৈ যায় ষ্ট্ৰায়া এলবা বুলি কয় তেতিয়া আমি আৰু এই যেটো stretch marks যেতিয়া হোৱাইট কালাৰ হৈ যায় মানে এটা পুৰণি স্কাৰ হৈ গল এই স্কাৰটো ট্ৰিট কৰাটো বহুতে দিগদাৰ আনকি কেতিয়াবা অসম্ভৱ হৈ পৰে সেই কাৰণে আপোনালোকে যেতিয়া stretch marks দেখা দিছে তেতিয়া আপোনালোকে দেৰি নকৰিব ইমিডিয়েটলি ডক্টৰৰ লগত কনসাল্ট কৰি আপোনালোকে ট্ৰিটমেন্ট ষ্টাৰ্ট কৰক ট্ৰিটমেন্টৰ বিষয়ে মই যদি ক'ব যাও প্ৰেসক্ৰিপশন বেসড ট্ৰিটমেন্ট এটা ওয়ান্ডাৰফুল মলিকিউল যেটো ভিটামিন এ ডেৰিভেটিভ হয় ট্ৰেটিনয়েন কিন্তু এটো এটা প্ৰেসক্ৰিপশন ড্ৰাগ হয় আপোনালোকে নিজে নিজে ব্যৱহাৰ কৰিব নালাগে ব্যৱহাৰ কৰিব নোৱাৰে কাৰণ তো ডাৰ্মাটলজিষ্টৰ প্ৰেসক্ৰিপশনৰ বেসতহে আপোনাক ফাৰ্মাসী আপোনাক দিব আৰু এই ট্ৰেটিনয়েনটো এটা বহুত ভাল কাম কৰে stretch marks ৰ ইনিশিয়াল ষ্টেজৰ পৰা যদি আপোনালোকে লগোৱা ষ্টাৰ্ট কৰে তেতিয়া হলে we will see definitely good result তাৰ লগতো কেতিয়াবা আমাৰ কিছুমান আৰু machines or help লব লগা হ'ব পাৰে like lasers CO2 lasers RBM lasers বা radio frequency micro needling radio frequency বা skin polishing যেটো আমি microdermabrasion বা derma rollers এবোৰ PRP এবোৰ বহুত কিছুমান প্ৰসিডিউৰ আছে যেটো আমি এড কৰিব পাৰো বাট এটো আপুনি মানে ধ্যানত ৰাখিব লাগিব যে যে কোনো ট্ৰিটমেন্ট
সবৰ কাৰণে সেম নহয় সাপোজ তেওঁৰ কাৰণে লেজাৰটো কামত দিলে তেওঁৰ কাৰণে নহবও পাৰে ডিপেন্ডস আপন পারসন টু পারসন টু পেশেন্টৰ লগত আমি কথা পাতি চাই পেলাই কিমান পুৰণি স্কাৰ হয় হেতুৰ ওপৰতো ডিপেন্ড কৰিব লাগ পাৰে আৰু আমি এটা ট্ৰিটমেন্টে নিদিও আমি কেবাটাও ট্ৰিটমেন্ট লাইক আমি কাস্টমাইজ কৰি পেলাই তাৰ পিছতহে দিয়া যায় কাৰণ এটো টাইম লাগে ঠিক কৰিবলৈ 100% again কোনো গ্যাৰান্টি দিব নোৱাৰে but yes it can make your scar less visible হেতু prominent to কমিব আৰু আপোনাৰ দেখাত aesthetically বা cosmetically better হ'ব সেই কাৰণে যিমান সোনকালে পাৰে আপোনালোকে ট্ৰিটমেন্ট লোৱা আৰম্ভ কৰক কাৰণ ট্ৰিটমেন্ট আজিকালি মডাৰ্ন মেচিনাৰিজ বা মডাৰ্ন এস্থেটিক্সত বহুত ট্ৰিটমেন্ট আজিকালি अवेलेबल হৈছে যেটো আপোনাৰ স্কাৰটো less to less prominent দেখাব but remember you have to be consistent আৰু আপোনাৰ realistic expectations থাকিব লাগিব আপুনি যদি ভাবে যে একদম 100% গুছি যাব আৰু আপোনালোকে এটা দুটা সেশন লোৱাৰ পিছতে আপুনি টায়াৰ্ড হৈ গৈছে যে একো চেঞ্জে দেখা পোৱা নাই তো মই আগতে আৰু কিয় মানি ওয়েস্ট কৰো কিয় ইনভেস্ট কৰো আৰু মই কিয় নিজৰ টাইম ওয়েস্ট কৰো হেনকুৱা যদি ভাবিছে তেতিয়া হলে কামত নহব you have to be consistent আৰু remember এটো ট্ৰিটমেন্ট দীঘলীয়া চলে তাৰ পিছতহে আপোনালোকে সাকে এটা নোটিসেবল চেঞ্জ দেখা পাব সেই কাৰণে again I am telling you prevention is better than cure keep yourself hydrated আৰু আপোনালোকে যদি এটো stretch marksৰ পৰা ভুগিছে প্লিজ কমেন্ট কৰি জনাব আৰু যদি আপোনালোকৰ কিছুমান কোৱেৰিজ থাকে হেতু মোক জনাব কেতিয়াবা বা নেক্সট মই আৰু ট্ৰাই কৰিম কেতিয়াবা আপোনালোকৰ কাৰণে এটা stretch marksৰ ওপৰত particularly recommendation creams and oils ওপৰত মই এটা ভিডিও বনাম সোনকালে till then stay safe take care and stay tuned